নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আজি লৈ আনিছোঁ বিশিষ্ট লেখিকা, সমাজ সেৱিকা, প্ৰাক্তন শিক্ষয়িত্ৰী শ্ৰীযুতা ক্ষীৰদা দত্ত বাইদেউ। বাইদেউ নমস্কাৰ। নমস্কাৰ। আমি আজি বাইদেউৰ পৰা বহু কথা শুনিম, বুজিম আৰু অনুভৱ কৰিবলৈ যত্ন কৰিম। বাইদেউ সুধিছোঁ, বাইদেউৰ প্ৰথম জন্ম ক'ত আৰু বাইদেউ বিয়া হৈছিলে কেতিয়া? বাইদেউৰ অকণমান ঘৰুৱা জীৱনৰ বিষয়ে আমি সুধিছোঁ। মোৰ জন্ম হৈছিল 1954 চনত শ্ৰী শ্ৰী আদিলিঙি সত্ৰত। হয়। তাৰপিছত বিয়া হ'ল বেঙেনাটি সত্ৰ, ঐতিহ্যমণ্ডিত বেঙেনাটি সত্ৰৰ ব্ৰহ্মপুত্ৰ নদীয়ে খহনীয়াত স্থানান্তৰ হৈ বালিচাপৰিত আছিলে মাজুলীৰ। হয়। আৰু মাজুলী সেই বালিচাপৰিলৈকে মোৰ বিয়া হৈছিলে শ্ৰীযুত ভোগেশ্বৰ দত্তদেৱলৈ। হয়। তেখেত এজন শিক্ষক আছিল। তেখেতো শিক্ষক আছিলে। বাইদেউ, আমি জানো যে এতিয়ালৈকে তেখেতে কেইবাখনো গ্ৰন্থ প্ৰণয়ন কৰিছে আৰু বাইদেউৰ লেখিকাৰ জীৱন কেতিয়াৰ পৰা কেনেদৰে আৰম্ভ হৈছিলে? মোৰ লেখিকা জীৱন আচলতে মই সৰুৰ পৰাই কিতাপ পঢ়ি খুব ভাল পাওঁ আৰু সেই সময়ত এতিয়া আজিৰ দিনৰ ল'ৰা ছোৱালীৰ যিবোৰ সুবিধা, আমাৰ দিনত তেনেকুৱা নাছিলে। আমি বাতৰি কাকতো দেখি পোৱা নাছিলোঁ। তথাপিও লাইব্ৰেৰীৰ পৰা কিতাপ আনি পঢ়ি মেলি পঢ়াৰ প্ৰতি মোৰ ধাউতি উপজিছিল। তাৰপিছত মই ছোৱালী কালত ইমান চৰ্চা কৰিবলৈ নাপালোঁ যদিও বোৱাৰী হোৱাৰ পিছত 1978 চনৰ পৰাই মই সাহিত্য চৰ্চা অ আ ক খ শিকিবলৈ লৈছিলোঁ। মোৰ প্ৰথম প্ৰকাশ হৈছিলে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ঘৰ জিৰণি অনুষ্ঠানৰ যোগেদি। মহিলাৰ অনুষ্ঠান আছিল সেইটো। শিশুৰ চৰিত্ৰ গঠনত মাতৃৰ ভূমিকা, সেই কথিকাটোৱে প্ৰচাৰ হৈছিলে। তাৰপিছত মই জনমভূমি, দৈনিক অগ্ৰদূত, প্ৰতিদিন এই কাকতবিলাকত ভাইটি ভণ্টিৰ চোৰা, মহিলাৰ চোৰা আৰু বিভিন্ন শিতানত মোৰ লেখা ধাৰাবাহিকভাৱে প্ৰকাশ হৈ আহিছিল। বাইদেউ, প্ৰকাশিত গ্ৰন্থকেইখনৰ নাম ক'ব নেকি? প্ৰকাশিত মোৰ গ্ৰন্থ হৈছে মোৰ দুখন শিশু পুথি, ডাঙৰ ডাঙৰ মানুহৰ সৰু সৰু কথা, হয়, আৰু মইনাৰ সেউজ গল্প, আইদেউৰ বিয়ানাম আৰু দুখৰীয়া জীৱনচৰ্যা বুলি। এইখন জীৱনীমূলক যদিও মই যি ঐতিহ্যমণ্ডিত সত্ৰ শ্ৰী শ্ৰী আদিলিঙি সত্ৰত জন্মগ্ৰহণ কৰিছিলোঁ, সেই সময়ৰ সত্ৰৰ নিয়ম কানুন, পৰিৱেশ, সত্ৰীয়া সংস্কৃতি, তাৰ ওপৰত নিৰ্ভৰ কৰি কিছু আভাস মই তাত দিবলৈ চেষ্টা কৰিছিলোঁ। এতিয়া আমি জানো যে বাইদেউ মাজুলীৰ জীয়ৰী, মাজুলীৰ বোৱাৰী। মাজুলীৰ সমাজ জীৱনৰ হকে বাইদেৱে অহোপ পুৰুষাৰ্থ কৰি আহিছে। মহিলা সমিতি গঠন কৰিছে, মহিলাসকলৰ বাবে কাম কৰিছে। বাইদেউক তাৰ বিষয়ে অকণমান ক'বলৈ অনুৰোধ জনাইছোঁ। মই 1972 চনত মাজুলী কলেজত অধ্যয়ন কৰি থকা অৱস্থাতেই নামনি মাজুলী মিলিত মহিলা সমিতি নামেৰে 14খন গাঁৱক লৈ আমি মহিলা সমিতি প্ৰতিষ্ঠা কৰিছিলোঁ। আৰু সেই মহিলা সমিতিৰ যোগেদিয়ে মহিলাসকলৰ সবলীকৰণৰ পৰা ধৰি সাংস্কৃতিক দিশৰ পৰা সাহিত্য দিশলৈকে তাত আমাৰ আলোচনা হৈছিল, ৰন্ধন প্ৰকৰণৰ পৰা ধৰি। আৰু আমি প্ৰাথমিক চিকিৎসাৰো আমি ডাক্তৰ মাতি আনি সময়ে সময়ে কৰ্মশালা দিছিলোঁ। তাৰপিছত 1981 চনত মাজুলী জিলা মহিলা সমিতি গঠন হ'ল। তাৰো বিষয়বাব লৈ বৰ্তমানলৈকে তাৰো সক্ৰিয় সদস্য হৈয়ে আছোঁ। তাৰপিছত মাজুলী আইন সাহাৰ্য কোষ, মাজুলী মইনা পাৰিজাত, এইবিলাকতো মই সক্ৰিয় অংশগ্ৰহণ কৰি সেৱা কৰি আহিছোঁ। হয়। বাইদেউ যোৰহাটত থকা কিমান দিন হ'ল? মই যোৰহাটত 2016 চনৰ পৰাই মই ৰিটায়াৰ হোৱাৰ পিছত, অৱসৰৰ পাছত মই ইয়াত যোৰহাট মালোৱালীত বাইদেউৰ নিজা ঘৰ কৰিলে। আৰু বাইদেউৰ এখন সফল ঘৰ, সকলো সুসংস্থাপন পাইছে। ল'ৰা 2জন, ছোৱালী এজনী বাইদেউৰ, বোৱাৰী সকলো সুপ্ৰতিষ্ঠিত। এতিয়া বাইদেউৰ আগতে কৈছোঁ স্বামী শ্ৰীযুত ভোগেশ্বৰ দত্ত, তেখেত এজন শিক্ষক আছিল, নহয় জানো? হয়। তাৰপিছত এতিয়া বাইদেউ কিন্তু যোৰহাটত আহিও ৰৈ থকা নাই। সামাজিক সাহিত্য সাংস্কৃতিক জগতত বাইদেৱে সমানে অৱদান আগবঢ়াই আহিছে। বৰ্তমান বাইদেউ যোৰহাটৰ কি দায়িত্বত আছে? যোৰহাটত বৰ্তমান মই ইয়াত যিটো ৰাজকীয় ঐতিহ্যমণ্ডিত নামঘৰ, তাততো সক্ৰিয় গোপিনীসকলৰ মই নাম লোৱাৰ উপৰিও আশীৰ্বাদ দিয়াৰ পৰা ধৰি গোটেই কামখিনি কৰিব লাগে। তাৰপিছতো ইয়াত ৰূপজ্যোতি মহিলা সমিতি এখন আজি এতিয়া
2026 চনত 50 বছৰ হ'বহি, হয় কিন্তু নিষ্ক্ৰিয় হৈ আছিলে। হয় এই ৰাইজে মোক তাৰে দায়িত্ব দিলে সভানেত্ৰীৰ, তেতিয়াৰ পৰা প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ। আৰু এই তোমাকো মাতি নিমন্ত্ৰণ কৰি তোমাৰ দ্বাৰাও নাটক ইয়াত অভিনীত কৰা হৈছে। আৰু সিদিনাই নাৰী বৰ্ষ ইয়াত কোনো দিন উদযাপন হোৱা নাই। গতিকে অনুষ্ঠুপীয়াকৈ হ'লেও মহিলাসকলক গোটাই নাৰী দিৱসৰ তাৎপৰ্য বিষয়ে তেওঁলোকক বুজাই দি আমি নাৰী বৰ্ষও উদযাপন কৰা হৈছে। আৰু এতিয়া শেহতীয়াকৈ এখন মহিলা সমিতিৰ মুখপত্ৰ উলিয়াবলৈও যোজা চলাই আছে। খুব সুন্দৰ কথা। আচলতে ৰূপজ্যোতি মহিলা সমিতিৰ যথেষ্ট অৱদান আছে এই ক্ষেত্ৰত, আৰু আমিও তাৰ অংশীদাৰ হ'বলৈ পাই পেলাই গৌৰৱ বোধ কৰিছোঁ। সেই যি নহওক, এতিয়া আমি জানো যে বাইদেৱে সাহিত্যৰ ক্ষেত্ৰত যথেষ্ট সবল ভূমিকা গ্ৰহণ কৰি আহিছে। বহু ঠাইত পুৰস্কাৰ পাইছে। অনাতাঁৰ কেন্দ্ৰৰ যোগেদি বাইদেউৰ প্ৰতিভা প্ৰকাশ পাইছে। বাইদেউক এতিয়া তেখেতৰ এটা স্বৰচিত কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। মোৰ স্বৰচিত কবিতা বহুতেই আছিল, তথাপিও মোৰ এটা প্ৰিয় কবিতা হয় ৰামায়ণী সাহিত্যিক হিচাপে খ্যাত ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ যি সময়ত তেখেত মৃত্যু হৈছিলে সেই সময়ত লিখা কবিতা। আৰু এই কবিতাটো মই 2য় স্থান পাইছিলোঁ মই প্ৰতিযোগিতাত, মাজুলীৰ লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা যিটো প্ৰতিযোগিতা হৈছিলে, সেই কবিতাটোকে মই পাঠ কৰি দিছোঁ। মোৰ কবিতাৰ শিৰোনাম হৈছে ডগমগীয়া ৰঙা ফোট। মোৰ কপালত এটা ডগমগীয়া ৰঙা ফোট, ফোটটোৰ পৰিচয় নিৰ্ভীকতা। ৰঙীন ফোটটোৱে উজ্বলাই তোলে মোৰ মুখাবয়ব, ৰঙীন ফোটটোৱে উজ্বলাই তোলে মোৰ মুখাবয়ব। উজ্জ্বলতাৰ ৰেখ প্ৰতিফলিত হয় আধা লেখা দস্তাবেজত। মোৰ পৰিচয় ডগমগীয়া ৰঙা ফোটটো, তাতেই আছে কালজয়ী কৃচ্ছ সাধনা, তাতেই আছে কালজয়ী কৃচ্ছ সাধনা। তাকে লৈ মই বিশ্ব জিনো, বিচাৰি শান্তিৰ নিলয়। সেন্দুৰ সেন্দুৰ যেন লগা মোৰ ফোটটোৰ অন্য নাম জ্ঞানপীঠ বঁটা বিজয়িনী। সেন্দুৰ সেন্দুৰ যেন লগা মোৰ ফোটটোৰ অন্য নাম জ্ঞানপীঠ বঁটা বিজয়িনী। তাৰেই সাজু জগলীয়া নৈৰ পাৰত কাৰেং, আম্ৰাংগবাসীৰ ৰোগ নিৰাময়ৰ কাৰেং। ৰামায়ণী মহিয়সী স্ৰষ্টাৰ অম্লান ফোটটোৰ উজ্জ্বলতা উয়ে খোৱা হাওদা, চেনাবৰ চোত্ৰ, মামৰে ধৰা তৰোৱালৰ পাতে পাতে, জনতাৰ প্ৰাণে প্ৰাণে। সাহিত্যৰ আৰিয়া হৈ জ্বলে নীলকণ্ঠী ব্ৰজ, সাহিত্যৰ আৰিয়া হৈ জ্বলে নীলকণ্ঠী ব্ৰজ। ৰঙা সাজ পৰিহিতা ফোটটোৰ অন্তিম শয়ন গান্ধী বস্তি, যাত্ৰা অনন্ত ধামলৈ। ইতিহাস হ'ল নৱগ্ৰহ শ্মশান, ইতিহাস হ'ল নৱগ্ৰহ শ্মশান। বৰ সুন্দৰ কবিতা। আচলতে গোটেই গান সিঁয়ৰি গৈছে। মামণি ৰয়ছম গোস্বামী অসম তথা ভাৰতৰ যি সাহসী কণ্ঠ, সাহসিকতাৰে যি তেওঁ বিধৱা হোৱাৰ পিছতো ডগমগীয়া ৰঙা ফোটটো লৈ আহিছিলে। আৰু তেওঁৰ প্ৰতিখন গ্ৰন্থৰ পাতে পাতে কবিতাটো শুনি ইমানেই ভাল লাগিল। আৰু বাইদেউৰ যে ব্যাপক অধ্যয়ন, সেই কথা আমি খুব সুন্দৰকৈ বুজিলোঁ। বাইদেউহঁতৰ ঘৰখনেই এনেকুৱা এখন বৌদ্ধিক সাংস্কৃতিক পৰিৱেশৰ ঘৰ। সি যি নহওক, বাইদেউৰে বহুখিনি অৱদান আগবঢ়াইছে সাহিত্য সংস্কৃতি তথা সমাজ জীৱনলৈ। বাইদেৱে নতুন পুৰুষৰ বাবে বাৰ্তা কি দিব কওকচোন? নতুন পুৰুষৰ বৰ্তমান যুগ বদলি হৈ আহিছে। মই নতুন পুৰুষসকলৰ কাৰণে এইটোৱেই মোৰ বাৰ্তা যে আজিকালি ডিজিটেলৰ দিন, কিন্তু কেতিয়াও যাতে যুৱ প্ৰজন্মই নিজৰ শিপাডাল হেৰুৱাব নালাগে। নিজৰ শিপাডাল থাকিলেহে গছডাল ৰৈ থাকিব। গতিকে নিজৰ শিপাডাল ৰক্ষা কৰি পৰিস্থিতিৰ লগত মিলি যুগৰ সাপেক্ষে আগবাঢ়ি যাবলৈ মই আহ্বান জনাম। ধন্যবাদ বাইদেউ। বাইদেউ আমি জানো যে বাইদেউ গোসাঁনী নামৰ বিচাৰক কৰে, বিয়া নামৰ বিচাৰক কৰে, তৰ্ক প্ৰতিযোগিতা আকস্মিক। বাইদেউ এগৰাকী সকলো ফালে আগবঢ়া নাৰী। সেয়েহে বাইদেউক অকণমান বিয়া নামৰ কলি এটা গাবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত বাইদেউক আকৌ ষ্টুডিঅ'ৰ মজিয়ালৈ লৈ আনিম। আজি বাইদেউ বিয়া নাম গাওক। জোৰোণখন আহিছে অযোধ্যাৰ পৰা।
আনা দুলীয়া জাপিয়া না লগোৱা জোৰোণা হিৰৈ আছে আদৰো গৈ ওলোৱা ৰাম কৃষ্ণই আগৰখন ভাৰতে ৰাম কৃষ্ণ কি আনিছা হৰি মূৰৈ সমাজৰ মাজতে থোৱা ৰাম কৃষ্ণই আমাৰে গৃহলৈ ৰাম কৃষ্ণ কি কাৰ্যে আহিছা হৰি মূৰৈ গোপিনীৰ আগতে কোৱা ৰামচন্দ্ৰৰ অলংকাৰ দেখোঁতেই চমৎকাৰ ঐ ৰাম কোন সোণাৰীৰে গঢ়া হে ৰজা বতা পোৱা বঙালৰ সোণাৰী ঐ ৰাম সেই সোণাৰীৰে গঢ়া হে জোৰোণৰ নামকেইটাকে তোমাক গাই শুনালোঁ বৰ সুন্দৰ আমাৰ দৰ্শকসকলেও শুনি ভাল পাব আৰু বাইদেউৰ শেষত দীৰ্ঘায়ু কামনা কৰিছোঁ এনেদৰে সাহিত্য সংস্কৃতি সকলো চৰ্চা কৰি থাকক বাইদেউ ভালে থাকক সদায় ইয়াকে কৈ আজি আমাৰ মোৰ ফালৰ পৰাও তোমালৈ ধন্যবাদ কৈছোঁ ভগৱানে তোমাক কৃপা কৰক দীৰ্ঘায়ু কৰক আৰু নিজৰ কৰ্মত আগুৱাই নিয়ক আজিলৈ ষ্টুডিঅ'ৰ মজিয়াৰ আমি ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ পৰৱৰ্তী সময়ত আপোনালোকৰ পৰা সঁহাৰি পাম ধন্যবাদ